সৰু বাচ্চাৰ ক্ষেত্ৰত আপোনাৰ যেতিয়াৰ পৰাই বাচ্চা এটাৰ মুখত দাঁতটো ওলাই আহে আপোনালোকে দেখা পায় তেতিয়াৰ পৰাই মুখখন চাফা ৰাখা দৰকাৰ 2 বছৰৰ আগতে টুথপেষ্ট ইউজ কৰিব দৰকাৰ নপৰে আপোনালোকে ভিজা এটা কাপোৰ আঙুলিয়াত মেৰুৱাই সৰু বাচ্চা হলে একদম ইনফেন্ট হলে আঙুলিৰে মুখখন চাফা ৰাখিব লাগে গাখীৰ খোৱাৰ পিছত আৰু যেতিয়া আপোনাৰ বাচ্চাটোৱে ব্ৰাছ এটা ইউজ কৰিব পাৰে তেতিয়া আপোনালোকে ব্ৰাছটো দি অকল ব্ৰাছটো দিয়ে মুখখন লাহে লাহে আখলাই দিব পাৰে 2 বছৰৰ পিছত আপোনালোকে পিডিয়াট্ৰিক টুথপেষ্ট ইউজ কৰিব পাৰে লো ফ্লোৰাইড থাকা ডাঙৰ মানুহৰ টুথপেষ্ট 6 বছৰৰ পিছতহে এডভাইজেবল বাচ্চাৰ যেতিয়া দাঁতটো লৰি যায় এটো আপোনালোকে নিজে টানি উলাব চেষ্টা কৰিব নালাগে কাৰণ আপোনাৰ এই দাঁতটোৰ তলতে আৰু এটা পাৰ্মানেন্ট দাঁত যোনটো আহি আছে হেতু আপোনালোকে টানোতে ড্যামেজ হ'ব পাৰে সো বেটাৰ হয় আপোনালোকে দন্ত চিকিৎসকৰ তাতে গৈ দেখাই কেনে যদি তেওঁ কয় যে এটো এতিয়া উলাব লগা ষ্টেজত আহিছে তেতিয়া তাতে খৰাই লোৱাটো মই পৰামৰ্শ দিম আৰু এটো বেছি ভাল হয়